জুবিন ঢুকালৈকে তাৰ পিছতো কিছুদিনৰ পিছলৈকে এই মিয়াবোৰে জুবিনৰ কোনো দিনে একো গান নুশুনিলে। জুবিনৰ লগত তাহাঁতৰ কোনো সম্পৰ্কই নাই। কেতিয়াও সিহঁতে কোনো এটা অকেজনত জুবিনৰ গান বজোৱা নাই, নম্বৰ 1। নম্বৰ 2, তাহাঁতৰ বহুতেই জুবিনৰ নামো শুনা নাছিল আৰু বহুতে জুবিনক চিনি পোৱা নাছিল। কিন্তু ৰাতিৰ ভিতৰতে ইহঁত জুবিন অনুৰাগী হৈ গ'ল। যেতিয়া এই কেম্পেইনটো জাষ্টিছ ফৰ জুবিন যেতিয়া ছ'চিয়েল মিডিয়াত আহিল, লাহে লাহে এই মিয়াবোৰে এনেকৈ জঁপিয়াই পৰিল কীৰা মকৰাৰ নিচিনা ছ'চিয়েল মিডিয়াত এনেকৈ জঁপিয়াই পৰিল। তাহাঁতৰ এইমটো আমি জানিব লাগে, জানে মানুহে, তথাপি তাহাঁতে পষ্টবোৰ দিয়ে। তাত আমাৰ অসমীয়া মানুহবোৰে ইমানো সহজ সৰল নহ'বা না। অসমীয়া মানুহবিলাকে তাতে তাহাঁতক ছাপোৰ্ট কৰিছে, আমুক কৰিছে, আৰু তাহাঁতৰ ইণ্টেনশ্যন জুবিন গাৰ্গক জাষ্টিছ দিয়া নহয়। তাহাঁতৰ ইণ্টেনশ্যন ডিষ্টাৰ্বেঞ্চ ক্ৰিয়েট কৰা হয়, অৰাজকতা চলোৱা হয়। এইখিনিতো বুজি লওক। আচ্ছা, ঠিক আছে, আপোনালোকে আমি অসমীয়া মানুহখিনিয়ে যদি আমি মুখ্যমন্ত্ৰী দেৱক ভাল নাপাওঁ, বিজেপি চৰকাৰক ভাল নাপাওঁ, সময় আহি আছে নে ইলেকশ্যন আহি আছে, কিন্তু সেই বুলি তেখেতক ইলেকশ্যন হৰুৱাবৰ কাৰণে আপোনালোকে মিয়াৰ চাথ দিব, মিয়াৰ লগ হ'ব নেকি? এইটো কিন্তু দেশদ্ৰোহী কথা দেই, দেশদ্ৰোহী কথা কিন্তু। এনিৱে, বেয়া নাপাব, মই এইবিলাক শব্দ ব্যৱহাৰ কৰিলোঁ। নমস্কাৰ মোৰ অসমৰ বন্ধু বান্ধৱ পুত্ৰ পুত্ৰীসকল, জয় অসম, জয় হিন্দ।